অসুখ যোৱা ৩টা দিন ধৰি অৰ্থাৎ আজিকে লৈ এই ৩টা দিনত মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সৰ চকা ঘূৰা নাই কাৰণ অসুখ হৈছে 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 108 মৃত্যুঞ্জয় সেৱা হিয়া অসমবাসী ৰাইজৰ মুখে মুখে চলি অহা এটা নাম দুৰ্যোগৰ সময়ত বিপদৰ সময়ত তৎ মুহূৰ্ততে ৰোগীৰ কাষত হাজিৰ হোৱা এই সেৱাৰ নামেই হৈছে 108 মৃত্যুঞ্জয় সেৱা যিকোনো পৰিস্থিতিত যিকোনো স্থানৰ পৰাই তৎ মুহূৰ্ততে 108ৰ এম্বুলেন্স এখন গৈ হয়তো আপোনাৰ ঘৰত উপস্থিত হৈছে যথা সময়ত আপোনাক হাস্পতাললৈ লৈ আনিছে এই সেৱাৰ জৰিয়তে উপযুক্ত সেৱা আপুনি সময়ত লাভ কৰিছে জৰুৰীকালীনভাৱে আপুনি চিকিৎসা সেৱা লাভ কৰিছে এই 108 মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে কিন্তু এতিয়া এই মৃত্যুঞ্জয় 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাই এতিয়া অসুখত ভুগি আছে 17 বছৰীয়া এটা অসুখ তেওঁলোকৰ আৰু সেই অসুখ যাৰ পৰিণতিত আজি 3 দিন ধৰি চকা ঘূৰা নাই অনিৰ্দিষ্ট কাললৈ চকা নুঘূৰে বুলি ইতিমধ্যে 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি প্ৰতিবাদত বহিছে তেওঁলোকে ক্ষমা বিচাৰিছে এনেকুৱা এটা পৰিস্থিতিৰ বাবে কাৰণ কালি দিনটোত আমি দেখিছিলো যে গুৱাহাটী মহানগৰীতে 108 কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে ৰোগীৰ আত্মীয় জৰুৰীকালীন অৱস্থাত ৰোগীক চিকিৎসালয়লৈ নিব লাগে ফোন কৰিছে কিন্তু কৰ্তৃপক্ষই ফোন কৰি কৈছে যে যাব নোৱাৰিব এম্বুলেন্স কাৰণ প্ৰতিবাদ চলি আছে সিদ্ধান্ত গ্ৰহণ কৰিছে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ গতিকে 108 সেৱা আগবঢ়াব পৰা নাযাব ফোন কাটি দিলে কৰ্তৃপক্ষই বিমূৰত পৰিল ৰোগীৰ আত্মীয় বিকল্প চিন্তা কৰিবলৈ বিকল্প এম্বুলেন্সৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দি ফোন কাটি দিলে 108 কৰ্তৃপক্ষই কাৰণ নিৰুপায় তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ বা অনিৰ্দিষ্টকালীন প্ৰতিবাদৰ আন্দোলনৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰকাৰৰ ওচৰত কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰি আহিছে 17 বছৰ ধৰি তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে আৰু যাৰ বাবে অৱশেষত তেওঁলোকে এই পন্থা হাতত লৈছে আৰু সেইবাবে অসমবাসী ৰাইজৰ ওচৰত বাৰে বাৰে ক্ষমা খুজিছে সমান্তৰালকৈ চৰকাৰৰ পৰা তেওঁলোকে সঁহাৰি বিচাৰিছে ইতিমধ্যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে আলোচনা আৰু আন্দোলন একে সময়তে নহয় যদি আন্দোলনৰ পন্থা হাতত লয় তেতিয়াহলে চৰকাৰৰ কৰিবলগীয়া একো নাই নিবনুৱা বহুত আছে আন নিবনুৱাই 108ৰ গাড়ী চলাব সেই স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে তেনেকৈ স্থিতি স্পষ্ট কৰাৰ পিছতো চৰকাৰৰ পৰা এটা সঁহাৰি লাভ কৰাৰ আশাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত আজি তৃতীয় দিনৰ প্ৰতিবাদত বহিছে 108 এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ সেই দুখ ভৰা কাহিনী সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে 17 বছৰ ধৰি তেওঁলোকে প্ৰাপ্যৰ পৰা কেনেদৰে বঞ্চিত হৈ আহিছে তেওঁলোকৰ পৰিয়ালসমূহ পোহপাল দিয়াৰ ক্ষেত্ৰত কিমান অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হৈছে ৰাইজৰ সেৱাৰ স্বাৰ্থত প্ৰয়োজনীয়তকৈ বেছি কাম কৰাৰ পিছতো তেওঁলোকে প্ৰাপ্য লাভ কৰা নাই গতিকে এনে অনেক দাবী আছে তেওঁলোকৰ আৰু তাৰ ভিতৰত বসা কেইটামান সমস্যা সমাধানৰ দাবীৰে এই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে তাৰ ভিতৰত আমি ইতিমধ্যে আপোনালোকক জনাই আহিছো যে সমকামৰ সমমৰ্যাদা নিশ্চিত কৰা তেওঁলোকে দাবী উত্থাপন কৰিছে সমকামৰ সমমৰ্যাদা তেওঁলোকক লাগে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰাৰ তেওঁলোকৰ দাবী কাৰণ 17 বছৰ ধৰি এই সেৱাত তেওঁলোক ব্ৰতী হৈ আছে গতিকে চাকৰি নিশ্চিতকৰণ হ'ব লাগে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি দিয়াৰ তেওঁলোকে দাবী উত্থাপন কৰিছে কাৰণ এটা জৰুৰীকালীন সময়ত তেওঁলোকে দুৰ্গতৰ কাষত উপস্থিত হোৱাটোৱে তেওঁলোকৰ প্ৰধান কৰ্ম প্ৰধান ধৰ্ম প্ৰধান সেৱা গতিকে সেই হিচাপত জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি দিয়াৰ দাবী তেওঁলোকে উত্থাপন কৰিছে অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাত্তা দিয়া তেওঁলোকে দাবী উত্থাপন কৰিছে কাৰণ তেওঁলোকৰ কৰ্তব্যৰ সময় যদি 12 ঘণ্টা তেওঁলোকে কেতিয়াবা 14 ঘণ্টা কেতিয়াবা 15 ঘণ্টা সময় কাম কৰিছে
বোনাছৰ ব্যৱস্থা কৰাৰো তেওঁলোকে দাবী উত্থাপন কৰিছে একেদৰে দুৰ্ঘটনা বা কৰ্তব্যৰত অৱস্থাত যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেতিয়াহলে 40 লাখ টকা দিয়াৰ ব্যৱস্থা কৰাৰো তেওঁলোকে দাবী জনাইছে একেদৰে 108ৰ গাড়ীসমূহৰ মেৰামতি ক্ষিপ্ৰতৰ কৰা তেওঁলোকে দাবী জনাইছে কাৰণ বিভিন্ন সময় দেখিবলৈ পোৱা যায় 108ৰ গাড়ীসমূহ যদি বিকল হৈ থাকে তেতিয়াহলে সেই গাড়ীসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত বৰ বিশেষ এটা গুৰুত্ব দিয়া নহয় এনে বাতৰি বিভিন্ন সময়ত সম্প্ৰচাৰ কৰা হৈছে 108ৰ মৃত্যু ঘণ্টা বজাৰ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বাতৰি দেখিবলৈ পোৱা যায় গতিকে তেনেস্থলত 108ৰ গাড়ীসমূহৰ মেৰামতি ক্ষিপ্ৰতৰ কৰাৰ তেওঁলোকে দাবী জনাইছে লগতে চৰকাৰৰ যিসমূহ অভিলাষী আঁচনি ৰূপায়ণ কৰা হৈছে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে গতিকে আপোন ঘৰ সেউজ ঘৰ যিসমূহ আঁচনি আছে সেই আপোন ঘৰ সেউজ ঘৰ আঁচনিত 108 এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰাৰ তেওঁলোকে দাবী জনাইছে আৰু লগতে প্ৰতিখন 108 গাড়ী 24 ঘণ্টাই উপলব্ধ কৰাৰো তেওঁলোকে দাবী জনাইছে যাতে ৰাইজৰ সুবিধা হয় সময়মতে যিকোনো সময়ত 108ৰ সেৱা লাভ কৰিবলৈ সক্ষম হয় গতিকে এই দাবীসমূহ সামৰি তেওঁলোকে অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সোমবাৰৰ পৰা আজি তৃতীয় দিনত ভৰি দিলে এই আন্দোলনে যোৱা দুটা দিনৰ কোনো ধৰণৰ সঁহাৰি তেওঁলোকে লাভ কৰা নাই সচলৰ প্ৰতিবাদস্থলীত আজি পুৱাৰে পৰা তেওঁলোকে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থাৎ উৰে নিশা উজাগুৰি নিশা কটাইছে তেওঁলোকে সচলত অনাহাৰে অনিদ্ৰাৰে সময় পাৰ কৰিছে আশা দিছপুৰলৈ ৰজাঘৰলৈ যে প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পাব তেওঁলোকৰ সমস্যা সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰিব কাৰণ এয়া এটা গুৰুত্বপূৰ্ণ সেৱা এয়া ৰাইজৰ সেৱাত জড়িত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সেৱা 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱা গতিকে তেনেস্থলত তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা দীৰ্ঘদিনীয়া দাবী সেইসমূহ পূৰণ কৰাৰ আশাত আজিও তেওঁলোকে সচলৰ প্ৰতিবাদস্থলীত অৱস্থান কৰিছে বিভিন্ন শ্লোগান আওৰাইছে সমস্যা সমাধানৰ দাবী জনাইছে দাবীসমূহ তেওঁলোকৰ কি কেনে ধৰণৰ সমস্যাত তেওঁলোক ভুগি আছে শুনক কি কয় প্ৰতিবাদকাৰীসকলে আমাৰ আলোচনাৰ কাৰণে বহুত সময়ৰ পৰা ট্ৰাই কৰি আছিল আনতে 6 মাহ না 1 বছৰৰ পৰা আলোচনাৰ কাৰণে কৰি আছে আন্দোলন কথা কোৱা হৈছিল কিন্তু যেহেতু ছাৰে আলোচনাত গুৰুত্ব দিয়ে সেইকাৰণে আমি আলোচনাৰ কাৰণে বহুবাৰ প্ৰস্তুতি আগবাঢ়ি গৈছিলো যাৰ কাৰণে বহুতবাৰ আন্দোলনটো স্থগিত কৰি আলোচনা কৰি মাইনুট বনাই আমি ঘৰলৈ মানে ডিউটিত জইন কৰিছিলো ডিউটিটো কৰিয়ে আছিলো মুঠতে ডিউটিটো আমি কন্টিনিউ ৰাখিছিলো তাৰ পিছত এই যোৱা 1 মাহৰ নেকি 1 মাহ নে 2 মাহৰ পিছত জুবিনদাৰ ঢুকাৰ পিছত তাৰ আগতে আমি আন্দোলনৰ কাৰণে চৰকাৰকো NHM DC অফিচ সকলোতে লেটাৰ পঠোৱা হৈছিল আপোনালোকে যিখিনি দাবী চৰকাৰক দিছিল তেওঁলোকে মানি লোৱা নাই হয় মানি লোৱা নাই খালি মাইনুট বনাই থৈ দিয়ে আমি ভাবো মানি ল'ব মাইনুট বনাই আমি ঘৰত যদি আহোঁ তেতিয়া ভাবো কালি বা পৰহি আমি বৰ্ধিত দৰমহা পাম কিন্তু যেতিয়া পে স্লিপ বা চেলাৰী স্লিপ চাওঁ আগৰ পুৰণা দৰমহাই পাম তাৰমানে সেইটোৱে আৰু প্ৰমাণ মানি লোৱা নাই আপোনালোকে যেতিয়া আলোচনাত গৈ সেই কথাখিনি কয় কি কয় হ'ব কৰি আছো আৰু ছাৰেতো বহুতবাৰ কৈ আছে আমি আপোনাৰ ভাল কৰিম চিন্তা কৰিব নালাগে সেইটো আশাতে আমি বহি আছিলো যদি আপোনালোকৰ এই প্ৰতিবাদেও যদি কোনো ধৰণৰ চৰকাৰক একো কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি এইটো আমাৰ কেন্দ্ৰীয় সমিতি আছে তেওঁলোকে কেনেকৈ আগবঢ়াই দিয়ে আমাক সেইটোৱে আৰু এতিয়া মইতো এজন সাধাৰণ কৰ্মচাৰী ডিচিশ্যন লোৱা মোৰ তেনেকুৱা কেন্দ্ৰীয় সমিতিয়ে সেই সিদ্ধান্তবিলাক ল'ব আশা কৰোঁ চৰকাৰে কিবা এটা কৰিব যদি কিবা এটা নকৰে তেতিয়াহ'লে আজি আমাৰ কাঁহী বাতৰি আছে আৰু প্ৰগ্ৰাম বেলেগ প্ৰগ্ৰাম হ'ব লাষ্টত প্ৰয়োজন হ'লে আমি দিছপুৰ গাঁৱৰ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম অলৰেডি সেইটো প্ৰচেছত আহিছে তাৰ আগতে আশা কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় কিবা এটা কৰিব কাৰণ তেখেত অসমৰ ইতিহাসত যিমান মুখ্যমন্ত্ৰী হৈছে আটাইতকৈ বেছি কাম কৰা মানুহ আশা কৰোঁ তেখেতে আমাক মিনিমাম মই অলপ আগত আপোনাক কৈছিলোঁ যিটো 4th গ্ৰেড স্কেল লাগিলে সেইটোৱে আমাক দিয়ক আমি BHC আছোঁ MHC আছোঁ MA পাছ আছোঁ আমাৰ সেইবোৰ নালাগে যিটো মেট্ৰিকৰ বা 9 পাছৰ যিটো চেলাৰী স্কেল যিমান হয় আজি 17 বছৰ চাকৰি কৰাৰ পিছত এজন চাকৰিলে যিমান পাই আছে আমাক এইখিনি দিলে আমাৰ বেছি নালাগে মাত্ৰ এইখিনি আমাক মুখ্যমন্ত্ৰীয়ে দিব বুলি এতিয়াও আমাৰ আস্থা আছে বিশ্বাস আছে তেখেতৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে স্বাস্থ্য বিভাগৰ কোনো লোকে আপোনালোকৰ কিবা খবৰ লৈছে নাই এতিয়ালৈকে মই কালি পৰহিলৈকে গম পোৱালৈকে এতিয়ালৈকে মানুহ অহা নাই দেই NSMৰ মানুহ কোনো অহা নাই আগতে NSMৰ MD ছাৰ বা তেনেকুৱা বহুত আলোচনা হৈছে সকলো আলোচনাত আশ্বাসত কিন্তু তেখেতসকলেও আশ্বাস ভালদৰে দিছে কিন্তু কামত সম্পূৰ্ণ বিপৰীত জিৰ' হৈছে তো ক'বলৈ বাধ্য হৈছোঁ তেনেকৈ কোৱাটো বেয়াও লাগে উপায় নাই এতিয়া বাধ্য হৈছোঁ ক'বলৈ
আপোনালোকে যিখিনি ধৰক আশা কৰি চাকৰিটো কৰি আছিল প্ৰত্যেক বছৰে আপোনালোকে ধৰক ভাবে যে আপোনালোকৰ দৰমহাটো কিছু বৃদ্ধি হ'ব, কিন্তু শেষত গৈ সেই একেই হৈ আছে। এতিয়া যিটো আপোনাৰ একেবাৰে লেবৰ একমতে যিটো পাইছে কাৰণ ন্যূনতম মজুৰি, এইটো মজুৰি আজিকালি মানুহ চলিব নোৱাৰে। বৰ্তমান যিটো যুগ চাওক, পেট্ৰল কওক ডিজেল কওক, বজাৰৰ সামগ্ৰী ইমানেই দাম বৃদ্ধি হৈছে। কোনোবাই চাকৰি কৰি 1 লাখ টকা পাইছে, 70,000 টকা পাইছে, কিন্তু আমি যিটো ন্যূনতম চেলাৰী পাই আছো সিহঁতৰ যিটো ৰেটত বস্তু কিনে আমি কিনিব লগা হয়। আজি ল'ৰা ছোৱালীক পঢ়াব পৰা নাই, নিজে খাব পৰা নাই ভালদৰে, এতিয়া বহুত কষ্ট লাগে। মানুহে জানে যে সিহঁতে চাকৰি কৰি আছে, বিন্দাছ চলি আছে, কিন্তু নাই আমি বহুত কষ্ট কৰি চলি আছো। আৰু এয়াই হৈছে প্ৰতিবাদকাৰীসকলৰ মনৰ দুখ, তেওঁলোকৰ সমস্যা, দীৰ্ঘদিনীয়া সমস্যা, আৰু এই সমস্যাসমূহ সমাধান কৰিব বুলি এতিয়াও তেওঁলোক আশাবাদী। যদিবা মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনাইছে যে যদি আন্দোলনৰ পথ লয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ ওচৰত বা চৰকাৰৰ ওচৰত কৰিবলগীয়া একো নাই, বেলেগে গাড়ী চলাব, বহু নিবনুৱা আছে। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আছিল এই আন্দোলনক লৈ। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত তেওঁলোকৰ গভীৰ আস্থা, গভীৰ বিশ্বাস আছে, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসী ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে। এগৰাকী ডাইনেমিক মুখ্যমন্ত্ৰীগৰাকীয়ে এখনৰ পিছত আনখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। মহিলা উদ্যমিতা আঁচনিৰ পৰা আৰম্ভ কৰি মেট্ৰিকৰ শিক্ষাৰ্থীক মাহিলী 300 টকা দিয়াৰ পৰা আৰম্ভ কৰি এতিয়া ইন্ধনৰ এক অভিলাষী আঁচনি ৰূপায়ণলৈ এখনৰ পিছত আনখন আঁচনি ৰূপায়ণ কৰিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি সিদ্ধান্ত, মুখ্যমন্ত্ৰীগৰাকীৰ যি আশ্বাস, মুঠৰ ওপৰত সকলো সমস্যা সমাধানৰ আশ্বাস দিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ, এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলৰো এই দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বিষয়ে বুজি পাব। প্ৰতিবাদৰ ভাষা মুখ্যমন্ত্ৰীয়ে বুজিব, প্ৰতিবাদৰ ভাষা চৰকাৰে শুনিব, সেই আশাত বন্দী হৈ অনিৰ্দিষ্টকালীন এই আন্দোলনৰ কাৰ্যসূচী বা প্ৰতিবাদ বা ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে এই 108 মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ অসুখ চৰকাৰে কেনেদৰে নিৰাময় কৰে সেয়া লক্ষণীয় হ'ব। সকলোৱে আশা কৰিছে, প্ৰতিবাদকাৰীসকলে আশা কৰিছে যে এই সমস্যাসমূহৰ ওপৰত চৰকাৰৰ দৃষ্টিগোচৰ হওক, কৰ্ণগোচৰ হওক, আৰু তেওঁলোকৰ সমস্যাৰ সমাধান হওক, আৰু পুনৰ আগৰ দৰে এই সেৱা ৰাইজৰ মাজলৈ আগবাঢ়ি আহক। কিভাৱে প্ৰিয় দৰ্শক, জনাওক আপোনাৰ মতামত। লাইভৰ পৰা বিদায় লৈছো, নমস্কাৰ।